1 তাৰিখেতো আমি ঘোষণা কৰি থৈ দিছোঁ আমিতো মতা মানুহ কথা দি কথা ৰাখিব লাগিব কমিটমেণ্ট ৰাখিব পাৰিলেহে মানুহে অন্তত চাই আছে নহয় আমাক আমি কৈ আছোঁ যে ক্ষতিপূৰ্ণ পইচাকেইটা লাগে তাৰ বাহিৰে আৰু গন্তব্য নাই এতিয়া আজিৰ দিনটোলৈকে আমি ৱেইট কৰিম অপেক্ষা যে কৰি আছোঁ পইচাকেইটা সোমালে ভাল কথা ৰাতিলৈকে যদি নোসোমায় আমি যি ধৰণে কথা দি ৰাখিছিলোঁ যে মুখ্যমন্ত্ৰীৰ প্ৰগ্ৰেমটো কেনেকৈ ফ্লপ কৰিব লাগে তাৰ কাৰণে আমি পূৰা সাজু এতিয়া আমি অসম মালাৰ ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাৰ ঘৰে ঘৰে ইয়াৰ যিসকল ডেকা ল'ৰাসকল আছে তেখেতসকলক লগত লৈ ঘৰে ঘৰে বাঁহ কাটি আছোঁ প্ৰতিটো ঘৰতে এডাল এডাল ৰাতিপুৱাই দেখিব আপোনালোকৰ যদি মিডিয়াৰ পেচেণ্টবিলাকে দেখে শুই উঠি প্ৰথম ঘৰখনৰ কাম হ'ব ক্ষতিগ্ৰস্ত পৰিয়ালৰ প্ৰতিখন ঘৰৰে এটাই কাম হ'ব সেই কামটো আছে নিজৰ পদূলিত বাঁহ বান্ধি দিয়া যাতে অনুষ্ঠানটোলৈকে কোনো যাব নোৱাৰে এইটো হৈছে ক্ষতিগ্ৰস্ত পৰিয়ালবোৰৰ প্ৰথম কাম এই কথাটো আমাক ক'বলৈ দিছে আৰু দ্বিতীয় কথাটো হৈছে মহিলাবিলাকে সাজি কাজি ধুনীয়াকৈ সভালৈকে যাব সভালৈকে গৈ ইমানৰ পিছতো যদি তেওঁলোকে সভা কৰিব বিচাৰে তাতে তেওঁলোকে কলা পতাকাৰ সন্মুখীন হ'ব লাগিব কলা পতাকা ক'ত যাব এই কথাটো আমি এতিয়াই কৈ নথওঁ কিন্তু তাত কলা পতাকা ওলাব 2 আৰু তৃতীয় অন্য পাত অস্ত্ৰ আছে সেই অস্ত্ৰপাত এতিয়া কৰি থৈ নিদিওঁ খুব গণতান্ত্ৰিক পন্থাৰে খুব এটা আমি যিটো বিশ্বাসী আমাৰ মূল মন্ত্ৰটো হৈছে অহিংসা আৰু গণতান্ত্ৰিক পন্থাৰে আমাৰ যুঁজ হ'ব আৰু মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰাইহে এৰিম যে ইয়াতেই 28 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাস্তাটোৰ ক্ষতিপূৰণ এতিয়ালৈকে 600 ঘৰমান লোকে পোৱা নাই কেৱল 200 ঘৰ মানুহে পাইছে আৰু যে এনেকৈ আমাক যে ঠগবাক কৰি আছে ইয়াৰ প্ৰত্যুত্তৰ ইয়াত যে আমাৰ মুখ্যমন্ত্ৰীৰ উপায়ুক্তজনে যে আমাক যে কথা দি কথা নাৰাখে চাৰ্কুল অফিচাৰজনে কথা দি যে কথা নাৰাখে মণ্ডলজনৰ যে কাম কাজবিলাক যে একদম ভাল হোৱা নাই গোটেই কথা কাণ্ডবিলাকৰ উত্তৰ আন্দোলনস্থলীত মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰাই দিয়া হ'ব মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ বিশ্বাস আছে মুখ্যমন্ত্ৰীয়ে আমাৰ কথা শুনিব আৰু ক্ষতিগ্ৰস্ত ৰাইজৰ পইচাকেইটা একাউণ্টে ভৰাই দিব আৰু সেই আশা লৈ অহাকালিলৈ আমাৰ আন্দোলনৰ কাৰ্যসূচীটো হ'ব আমাৰ কথা স্পষ্ট